নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো ৰাতিপুৱাৰ সময়ত ব্যৱহাৰ হোৱা 30+ ডেইলি ইউজ সেন্টেন্সেস এই বাক্যবোৰৰ সহায়ত আমি ৰাতিপুৱা যিবোৰ এক্টিভিটিজ কৰো এই এক্টিভিটিজবোৰৰ বিষয়ে বৰ্ণনা কৰিব পাৰো এই বাক্যবোৰৰ সহায়ত আমি ৰাতিপুৱা যিবোৰ এক্টিভিটিজ কৰি থাকো এই এক্টিভিটিজবোৰৰ বিষয়ে যদি আমি ইংৰাজীত ক'ব লগা হয় আমি যদি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি বাক্যবোৰ সহজে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিম বা আমি ৰাতিপুৱা কৰাৰ এক্টিভিটিজবোৰৰ বিষয়ে সহজে বৰ্ণনা কৰিব পাৰিম গতিকে ভিডিঅটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব ইয়াৰ প্ৰত্যেকটো সেন্টেন্সই খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হয় আপুনিও আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব গতিকে ভিডিঅটো স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আৰু খুব সোনকালে ৰাতি 9 বজাৰ পৰা এটা অনলাইন ক্লাছ আৰম্ভ হ'ব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ এই ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল ৰাতিপুৱালে শুই উঠা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে ইচ মৰ্নিং গেট আপ নাও ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তেওঁক উঠাই দিয়া বা তেওঁ টোপনি গৈ আছে তেখেতক হাড় পুৱাই দিয়া তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে wake him up মানে হ'ল হাড় পুৱা যদি আমি কাৰোবাক উঠাই দিয়া বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ক'ব পাৰো wake him up ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে এতিয়া কেই বাজিলে বা কেইটা বাজিলে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে what time is it কেইটা বাজিলে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অলৰেডি 8টা বাজিলে শুই উঠা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে it's 8 already get up মানে অলৰেডি 8টা বাজিলে শুই উঠা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই আজি দেৰিকৈ হাড় পালো বুলি ক'বলৈ যাওঁতে আমি কেনেদৰে ক'ব পাৰো বাক্যটো আমি ক'ব পাৰো যে I woke up late today মই আজি দেৰিকৈ হাড় পালো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো আমি কেতিয়াবা কওঁ যে মোক আৰু অলপ শুব দিয়া এনে ধৰণে কওঁ যদি এনে ধৰণে ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো যে let me sleep a bit more মোক আৰু অলপ শুব দিয়া ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোৰ এতিয়াও টোপনি ধৰি আছে এনে ধৰণৰ বাক্য আমি কেতিয়াবা আমাৰ ডেইলি লাইফত ক'ব লগা হয় যদি এনে ধৰণৰ বাক্য ক'ব লগা হয় আমি কেনেদৰে ক'ম আমি ক'ব পাৰো যে I am still sleepy অৰ্থ হ'ল মোৰ এতিয়াও টোপনি ধৰি আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে অলপ খোজ কাঢ়িব যাওঁ ব'লা এনে ধৰণে আমি ৰাতিপুৱা কেতিয়াবা ক'ব লগা হয় যেতিয়া আমি এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে let's go for a walk সো এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি তোমাৰ দাঁত ব্ৰাছ কৰিলানে সো আমি প্ৰশ্ন কৰিছো কৰিলানে বুলি কৈছো তেতিয়া আমি বাক্যটো ক'ব পাৰো যে have you brushed your teeth তুমি তোমাৰ দাঁত ব্ৰাছ কৰিলানে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি গা ধুব লাগে বা তুমি গা ধোৱাৰ প্ৰয়োজন বুলি ক'বলৈ যাওঁতে আমি ইংৰাজীত বাক্যটো ক'ব পাৰো যে you need to take a bath তুমি গা ধোৱাৰ প্ৰয়োজন বা তুমি গা ধুব লাগে এনে ধৰণৰ বাক্যবোৰ আমি আমাৰ ডেইলি লাইফত ৰাতিপুৱা প্ৰায় ব্যৱহাৰ কৰিব লগা হয় এতিয়া চাওঁ আমি নেক্সট সেন্টেন্স কেইটা কেতিয়াবা আমি ক'ব লগা হয় যে মই একাপ চাহ খাব পাৰিম নেকি বা একাপ চাহ খাব পাম নেকি এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি ইংৰাজীত বাক্যটো ক'ব পাৰো যে can I have a cup of tea মই একাপ চাহ খাব পাম নেকি ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে নিউজ পেপাৰখন ক'ত আছে আমি ৰাতিপুৱা কেতিয়াবা সুধিব লগা হয় যে নিউজ পেপাৰখন ক'ত আছে সো এনে ধৰণে যেতিয়া সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে where is the newspaper নিউজ পেপাৰখন ক'ত আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোক নিউজ পেপাৰখন আনি দিয়া ধৰক আপোনাৰ ঘৰত কোনোবা সৰু ল'ৰা ছোৱালী আছে আপুনি কৈছে যে নিউজ পেপাৰখন লৈ আনা তেতিয়া আপুনি কেনে ধৰণে ক'ব আপুনি ক'ব পাৰে যে get me the newspaper মোক নিউজ পেপাৰখন আনি দিয়া ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আজি ব্ৰেকফাষ্টত কি আছে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰো যে what's for breakfast today মানে হ'ল আজি ব্ৰেকফাষ্টত কি আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি ৰেডি হলানে ধৰক আপুনি অফিচলৈ যাব আপুনি স্কুললৈ যাব আপুনি আপোনাক কোনোবাই সুধিছে যে আপুনি ৰেডি হ'লনে বা তুমি ৰেডি হলানে তেনেকুৱা ক্ষেত্ৰত আপোনাক বাক্যটো কেনেধৰণে ক'ব আপোনাক ক'ব যে have you got ready তুমি ৰেডি হলানে এনে ধৰণে আমাক বাক্যটো
প্ৰশ্ন কৰিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই তৈয়াৰ হৈ আছো মই বৰ্তমান তৈয়াৰ হৈ আছো মই বৰ্তমান তৈয়াৰ হৈ আছো বা ৰেডি হৈ আছো বুলি ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে আই এম গেটিং ৰেডি নাও আই এম গেটিং ৰেডি নাও মই বৰ্তমান তৈয়াৰ হৈ আছো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মই যাওঁ মই অফিচলৈ যাওঁ বুলি ক'বলৈ যাওঁতে আমি কেনে ধৰণে ক'ম আমি ক'ব পাৰো যে আই এম লিভিং ফৰ অফিচ আই এম লিভিং ফৰ অফিচ মই অফিচলৈ যাওঁ এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে কেতিয়াবা আমি ৰাতিপুৱা শুই থকাৰ সময়ত আমাৰ মায়ে আমাক চিঞৰি উঠাই দিয়ে তেতিয়া আমি আমাৰ মাক কওঁ যে মা তুমি মোক কিয় চিঞৰি উঠাই দিলা বা মা তুমি মোক কিয় সাৰ পুৱাই দিলা এনে ধৰণে কওঁ এনে ধৰণে যদি ক'ব লগা হয় আমি কেনে ধৰণে ক'ব পাৰো আমি ক'ব পাৰো যে মম why have you woke me up why have you woke me up তুমি মোক কিয় উঠাই দিলা বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো why have you woke me up এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে শুই উঠাৰ পাছত আমি এগিলাস পানী খোৱা উচিত শুই উঠাৰ পাছত আমি এগিলাস পানী খোৱা উচিত সো আমি কেনেদৰে বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে শুই উঠাৰ পাছত বুলি কওঁতে আমি ক'ব লাগিব আফটাৰ গেটিং আপ আমি এগিলাস পানী খোৱা উচিত we should take a glass of water after getting up we should take a glass of water আমি শুই উঠাৰ পাছত এগিলাস পানী খোৱা উচিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তাই এতিয়াও শুই আছে বুলি ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰো যে she is still sleeping তাই এতিয়াও শুই আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি সদায় তোমাৰ বিছনাখন ঠিক কৰা উচিত তুমি সদায় তোমাৰ বিছনাখন ঠিক কৰা উচিত আমি কেনেদৰে ক'ম আমি ক'ব পাৰো যে you should make your bed daily তুমি তোমাৰ বিছনাখন সদায় ঠিক কৰা উচিত ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোৰ টিফিনটো ৰেডি নে ধৰক আপুনি স্কুল অফিচ কৰবলৈ যাব ওলাইছে তেনেকুৱা ক্ষেত্ৰত আপুনি ঘৰৰ মানুহক সুধিছে যে মোৰ টিফিনটো ৰেডি নে আপুনি কেনেদৰে ক'ব আপুনি ক'ব পাৰে যে is my tiffin ready মোৰ টিফিনটো ৰেডি নে এনে ধৰণে আমি প্ৰশ্নটো কৰিব পাৰো কেতিয়াবা আমি ৰাতিপুৱা শুই উঠি ঘৰৰ মানুহক কওঁ যে যোৱা ৰাতি মই এটা বৰ ভয়ানক সপোন দেখিলো এই বাক্যটো আমি কেনেদৰে ক'ম আমি ক'ব পাৰো যে I had a scary dream last night এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে স্কুললৈ যোৱাৰ আগত তোমাৰ হোমৱৰ্ক শেষ কৰা সো এই বাক্যটো চাওক কি ক'লে স্কুললৈ যোৱাৰ আগত তোমাৰ হোমৱৰ্ক শেষ কৰা এনে ধৰণৰ বাক্য আমাৰ ঘৰুৱা কথা বতৰাত ৰাতিপুৱা প্ৰায়ে চলে সো আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ম আমি ক'ব পাৰো যে finish your homework before going to school মানে স্কুললৈ যোৱাৰ আগত তোমাৰ হোমৱৰ্ক শেষ কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তোমাৰ ইউনিফৰ্ম পিন্ধা বুলি কওঁতে আমি কেনেদৰে ক'ব পাৰো আমি বাক্যটো আমি ক'ব পাৰো যে put on your uniform তোমাৰ ইউনিফৰ্ম পিন্ধা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোৰ ইউনিফৰ্ম কোট বা কোট আছে এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো যে where is my uniform মোৰ ইউনিফৰ্ম কোট বা কোট আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে পিন্ধাৰ আগত জোতাজোৰ পলিশ কৰা সো এই বাক্যটো চাওক আমি কেতিয়াবা জোতাজোৰ লেতেৰাকে পিন্ধিব লওঁ তেতিয়া আমাৰ ঘৰৰ মানুহে কয় যে পিন্ধাৰ আগত জোতাজোৰ পলিশ কৰি লোৱা এনে ধৰণে যেতিয়া কয় এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো যে polish your shoes before মানে তোমাৰ জোতাজোৰ পলিশ কৰা before putting on পিন্ধাৰ আগত ইয়াৰ অৰ্থ হ'ল পিন্ধাৰ আগত জোতাজোৰ পলিশ কৰা ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে ভেনখন তোমাৰ কাৰণে ৰখি আছে এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি ক'ব পাৰো যে van is waiting for you ভেনখন তোমাৰ কাৰণে অপেক্ষা কৰি আছে বা ৰৈ আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মায়ে আমাৰ বাবে ব্ৰেকফাষ্ট বনাই আছে এই বাক্যটো চাওক কি কৈছে মায়ে আমাৰ বাবে ব্ৰেকফাষ্ট বনাই আছে এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় আমি প্ৰেজেন্ট কন্টিনিউয়াছ কম তেতিয়া আমি বাক্যটো ক'ব পাৰো যে mother is preparing breakfast for us মায়ে আমাৰ বাবে ব্ৰেকফাষ্ট প্ৰিপেয়াৰিং কৰি আছে বা তৈয়াৰ কৰি আছে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে মোৰ আজি অফিচলৈ যাব মন যোৱা নাই এই বাক্যটো চাওক কি ক'লে মোৰ আজি অফিচলৈ যাব মন যোৱা নাই এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি ক'ব পাৰো যে I don't feel like going to office today মোৰ আজি অফিচলৈ যাব মন যোৱা নাই ইয়াত আমি feel like ব্যৱহাৰ কৰিলো মন যোৱা বুজাবৰ বাবে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে
মই মোৰ ৰুমটো ঝাৰু দিলো এই বাক্যটো সব কি ক'লে মই মোৰ ৰুমটো ঝাৰু দিলো এই বাক্যটো আমি যদি ইংৰাজীত ক'ব লগা হয় আমি সিম্পলি ক'ব পাৰো যে I swept my room sweepৰ past tense swept ব্যৱহাৰ কৰিলো মই ৰুমটো ঝাৰু দিলো বুজাবৰ বাবে ঠিক আছে নেক্সট বাক্যটো সব নেক্সট বাক্যটো কি কৈছে কেতিয়াবা আমি ক'ব লগা হয় যে তুমি ইয়াত কিয় বহি আছা যোৱা আৰু কামলৈ ৰেডি হোৱা তুমি ইয়াত কিয় বহি আছা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে why are you sitting here তুমি ইয়াত কিয় বহি আছা যোৱা আৰু কামলৈ ৰেডি হোৱা go and get ready to work যোৱা আৰু কামলৈ তৈয়াৰ হোৱা এনে ধৰণৰ বাক্যবোৰ সচৰাচৰ আমি আমাৰ ৰাতিপুৱা কনভাৰচেচনৰ মাজত প্ৰায় ব্যৱহাৰ কৰিব লগা হয় গতিকে আশা কৰো এই বাক্যবোৰৰ পৰা আপোনালোকে আপোনালোকৰ ৰাতিপুৱাৰ যিবোৰ কনভাৰচেচন হয় সেই কনভাৰচেচনৰ বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে